তো হেল্ল' গাইজ, তো আজি আপোনালোকক ৰিজাল্ট দেখাম। তো সকলোৱে কৈ আছে যে দাদা ৰিজাল্ট লাগে। তো আজি আপোনালোকে ডাইৰেক্ট বাস্তৱ ৰিজাল্টটো পাই যাব আৰু দাদাৰ মুখৰ পৰাই শুনিব পাৰিব কিমান পাৰ্চেণ্ট আমি ৰিজাল্ট পাইছোঁ। তো ফাৰ্ষ্টত যেতিয়া মানুহ আহে মোৰ ওচৰত, মই ফাৰ্ষ্টত ফটোখন তুলি ৰাখি দিওঁ আৰু বিফৰ আফটাৰ সেইটো ৰিজাল্টটো দেখাব লাগে। তো আপোনালোকে এইটো ফটোটো চাব। মোবাইলটো অলপ আগুৱাই আনিব নেকি? এয়া চাওক, উঠিছে না পুৰা ভালকৈ? এয়া দেখা পাইছে। আৰু এয়া ভাইজান, এইটো আপোনাৰ ফটো হয় না? হয়, আমাৰ তো এই ভাইজানৰ লগত আৰু মানুহ এজন আহিছিল। তো আপুনি আহিছিল না? যেতিয়া আহিছিল তেতিয়া এই ফটোখন তুলি ৰাখিছিলোঁ আমি। তো আপোনালোকে সকলোৱে দেখা পাইছে না? ফাৰ্ষ্টত যেতিয়া আছিল ফটো সঁচাকৈ ক'ব সকলোৱে। তো এয়া চাওক ফটো, ফাৰ্ষ্টত যেতিয়া আহিছিল আৰু এতিয়া মাথাটো চাওক। এতিয়া আপোনালোকে দেখাই পাইছে। আৰু আপুনি কি ক'ব বিচাৰে দাদা? মই একচুৱেলি মোৰ এইটোৱে আগৰ ফটো হা। মোৰ প্ৰচুৰ চুল উঠিছিলে আৰু চুল উঠাৰ কাৰণ হৈছে মোৰ প্ৰচুৰ একদম যথেষ্ট পৰিমাণে আপোনাৰ ডেণ্ড্ৰইড যিটো ডেণ্ড্ৰপ আছিলে। আৰু তাৰপিছত মই ইয়াতে আহিলোঁ। অহাৰ পিছত মই চেক কৰিলোঁ যে কি হ'ল, কয় তোমাৰ ইয়াতে ট্ৰিটমেণ্ট কৰিলে ঠিক হৈ যাব। তাৰপিছত মই ইয়াৰ 3 নম্বৰ হৈছে মোৰ, আজি 4 নম্বৰ হ'ল। মই যথেষ্টখিনি চুল আহিছে মোৰ। মই হেপী। আৰু আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম আছে আহিব পাৰে। তো আৰু ৰিজাল্ট দেখাইছোঁ। তো এই ভাইজানৰ কেনেহেন ডেণ্ড্ৰপ আছিল, তো সেইটো মই ভিডিঅ' সেইটো আছে, মই ফটোত দেখাই দি আছোঁ। তো এই ভাইজানো আহিছে। তো আপুনি কেইবাৰ ঔষধ লগাইছে? একবাৰ লগাইছে। তো একবাৰ ৰিজাল্ট আহিছে না? সঁচা কথা ক'ব, মানে সকলোৱে চাই আছে, সকলোৱে জানিব লাগিব। ট্ৰিটমেণ্ট কৰি আছোঁ, কাম কৰি আছোঁ, ৰিজাল্ট পাইছোঁ না নাই সেইটো সকলোৱে জানিব লাগিব। তো এই ভাইজানৰ বহুত বেবী হেয়াৰ আহি আছে। সৰু সৰু মোবাইলটো আগত আনি দেখাই দিবা। এয়া চাওক, সৰু সৰু ভিতৰত দেখাইবা। আগত বহুত ক্লিন আছিল, বহুত হেৰি আছিল, খালী আছিল, তাৰ বহুত চুলি ভৰি আছে। আৰু এই ভাইজানৰ ঔষধ লগাই গৈছে। এই ভাইজানৰ আপোনাৰ চলি আহিছে না? এই অলপ মানে জাষ্ট ঔষধটো লগাইছোঁ। আৰু এই ভাইজানৰ ৰিজাল্টটো বেছি আহিছে চাওক। মানে এইটো বয়সৰ লগত অলপ কথা থাকে। এয়া চাওক চুলিৰ হেৰিটো, একবাৰ ঔষধ লগাই গৈছে। সেইটো 2-3 মাহৰ কোৰ্চ হয়। তো কাৰ কিমান দিন লাগে, যেতিয়া আপোনালোকে আহিব সেইটো মই মেচিনেদি চেকআপ কৰি চাই কেনে কৈ দিম কাৰ কিমান দিন ট্ৰিটমেণ্টটো কৰিব লাগে। তো সেইটো হিচাপত আপোনালোকে আহিব পাৰে। এনে প্ৰব্লেমত ভুগি থাকিলে আশা কৰোঁ আপোনালোকে 100% ৰিজাল্ট পাব। তো এই ভাইজান আমাৰ ইয়াৰে। তো এই ভাইজানো মোক কৈ আছে যে আপোনাৰ এনেহেন এটা ভাল এটা কাম হৈ আছে, তো সেইটো আমি নাজানো। তো আজি নিজে আহি গম পালে। তো আপুনি ইয়াৰ বিষয়ত কি ক'ব বিচাৰে? একচুৱেলি এইটো আমাৰ বৰপেটাৰ একদম মাজমজিয়াত এনেকুৱা এটা যে মানে ট্ৰিটমেণ্ট চলি আছে, মই নিজে জ্ঞাত নাছিলোঁ। মোৰ মানে ঘৰ ইয়াতেই ডাঙৰকুছিত মই এতিয়া আছোঁ। আৰু এই নিজৰা হোটেলটো আমাৰ আছিলে পুৰণা। তো মই ছাডেনলি ইয়াতে আজি চুলি কাটিবলৈ আহিলোঁ। নৰ্মেল চুলি কাটিবলৈ আহি ইয়াৰে যিটো প্ৰচেছ মই দেখা পালোঁ, সঁচাকৈ বহুত ভাল লাগিছে। তাৰপিছত বাকী ট্ৰিটমেণ্ট মোৰ বিশেষ কৰিব লগা নাই। তথাপি মই ক'লোঁ যে মোৰ অলপ চাই দিয়কচোন। তাৰপিছত তেওঁলোকে যিটো মানে পৰীক্ষা কৰোঁতে মোক দেখিলে যে ডেণ্ড্ৰফৰ প্ৰব্লেম অলপ আছে। সেইকাৰণে মই আজি ডেণ্ড্ৰফৰ কাৰণে যিখিনি মানে বেছিক ট্ৰিটমেণ্ট সেইখিনি কৰিবৰ কাৰণে আজি ইয়াতে হেৰি কৰিছোঁ। আৰু এওঁলোকৰ ট্ৰিটমেণ্টৰ অৱস্থা মানে হেৰিটো চাই পেলাই ময়ো ট্ৰিটমেণ্ট কৰিবৰ কাৰণে ৰেডি হৈছোঁ। আৰু যিখিনি মই আজি ধৰক প্ৰায় 1 ঘণ্টা সময় ইয়াতে আছোঁ। আৰু বহুত জেগাৰ পৰা মানুহ আহিছে, গোৱালপাৰাৰ পৰা মানুহ আহিছে, বিজনীৰ পৰা মানুহ আহিছে, ইফালে হাজোৰ পৰা মানুহ আহিছে, গুৱাহাটীৰ ইফালৰ পৰা মানুহ আহিছে, ইভেন কি কেলকাতাৰ পৰাও মানুহ অহা বুলি মই শুনিছোঁ ইয়াতে। এইটো এটা চুলিৰ যিটো প্ৰব্লেম, একচুৱেলি বহুত ডাঙৰ প্ৰব্লেম। আপোনালোক সকলোৱে মানে বৰপেটাৰ মানে মাজমজিয়া DC অফিচৰ আৰু মুছলিমপট্টিৰ যিটো কানেক্টিং ৰোড, BK এপ্ৰ'চ ৰোড বুলি কয়, BK কোৰ্ট এপ্ৰ'চ ৰোড। তো ইয়াতে আহিলে আপোনালোকে এই ধৰণৰ সমস্যা যদি থাকে আপোনালোকে বহুত মানে ভাল ট্ৰিটমেণ্ট পাব। আৰু খুব ভাল তেওঁলোকৰ মানে প্ৰচেছ। চুলিৰ মানে যি দেখাবলৈ বাস্তৱ উদাহৰণ আমাৰ ইয়াতে ভাইজান এজন আছে, পিছফালে আছে, চবেই ভাল হৈছে বুলি কৈ আছে। গতিকে এনেকুৱা সমস্যাৰ কাৰণে আপোনালোকে আহিব, খুব ভাল ৰিজাল্ট পাব। সেইটো মোৰ আৰু মই লোকেশ্যনটো কৈ আছোঁ যে সকলোৱে মানে লোকেশ্যনটো গম নাপায়। তো অলৰেডি দাদাই কৈ দিছে লোকেশ্যনটো বৰপেটা হয়। তো আপোনালোকে আৰু মোৰ ভিডিঅ'ত নাম্বাৰটো দিয়া থাকিব, আপোনালোকে কল কৰি আহিব। আৰু মই